ছাত্ৰ-ছাত্ৰীসকল ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন লখিমপুৰৰ প্ৰি ফাইনেল এক্সামিনেশ্যন 2024 বিজ্ঞান বিষয়ত আমাৰ পৰিৱেশৰ পৰা অহা এটা ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো হৈছে কুৱেশ্যন নম্বৰ 62 আমাৰ পৰিৱেশ অধ্যায়টো শিকোৱাৰ সময়ত শিক্ষকে জীৱাশ্ম ইন্ধন প্লাষ্টিক কাগজ আদি জ্বলোৱাৰ ক্ষতিকাৰক প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ছাত্ৰ-ছাত্ৰীসকলে দৈনন্দিন জীৱনত প্লাষ্টিক আৰু পলিথিনৰ ব্যাপক ব্যৱহাৰ লক্ষ্য কৰিছিল যিটো এবাৰ এৰাই চলিব পাৰি আৰু চৌপাশৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিব পাৰি তেওঁলোকে নিজৰ বিদ্যালয়খন প্লাষ্টিক আৰু পলিথিন মুক্ত কৰাৰ সিদ্ধান্ত লৈছিল আৰু ন্যূনতম ব্যৱহাৰৰ বাবে ইজনে সিজনক প্ৰেৰণা দিছিল ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে দৈনন্দিন জীৱনত পলিথিন আৰু প্লাষ্টিকৰ ব্যৱহাৰ কিয় কম কৰা উচিত ইয়াত 1 মাৰ্কছ আহিছে আৰু দ্বিতীয় প্ৰশ্নটো দিছে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বিদ্যালয়ত প্লাষ্টিক আৰু পলিথিন ব্যৱহাৰ কি উপায়েৰে হ্ৰাস কৰিব পাৰে এই প্ৰশ্নটো আহিছে 2 নম্বৰ এটো এটা খুবেই ইম্পৰ্টেন্ট এটো প্ৰশ্ন মই ভাবো নপঢ়িলেও নপঢ়া মানুহ উত্তৰটো দিব পাৰিব কাৰণ বৰ্তমান প্লাষ্টিক আমি দৈনন্দিন ব্যৱহাৰ কৰি আছো সেই প্লাষ্টিকৰ ভয়াৱহতাৰ ওপৰত চিন্তা কৰি ইয়াৰ প্ৰশ্নটোৰ উত্তৰ দিব পাৰিব বুলি মই ভাবিছো ইয়াৰে 1 নম্বৰটো আনসাৰ এনে ধৰণৰ হ'ব পলিথিন আৰু প্লাষ্টিক যেটো জৈৱ অপচনশীল পদাৰ্থ অৰ্থাৎ এনে পদাৰ্থসমূহ পৰিৱেশত পচি নাযায় গতিকে এনে পদাৰ্থ যদি আমি ব্যৱহাৰ কৰাৰ পিছত পেলাই দিওঁ তেনেহলে এটো মাটিত পেলাই দিলে মাটিৰ প্ৰদূষণ হ'ব আমি যদি পানীত পেলাই দিওঁ তেনেহলে পানী প্ৰদূষণ হ'ব আৰু যদি আমি জ্বলাই দিওঁ তেনেহলে কি হ'ব বায়ু প্ৰদূষণ হ'ব গতিকে এনে পদাৰ্থসমূহ যি পৰিৱেশৰ অনিষ্ট সাধন কৰে সেইবাবে আমাৰ দৈনন্দিন জীৱনত পলিথিন আৰু প্লাষ্টিকৰ ব্যৱহাৰ আমি কমকৈ কৰা উচিত ইয়াৰ বি প্ৰশ্নটো আছিল ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বিদ্যালয়ত প্লাষ্টিক আৰু পলিথিন ব্যৱহাৰ কি উপায়েৰে হ্ৰাস কৰিব পাৰে অৰ্থাৎ কম কৰিব পাৰি 2 নম্বৰ আছে ইয়াৰ প্ৰথম পইণ্টটো হ'ব আমি বিদ্যালয়লৈ প্লাষ্টিকৰ বটলত পানী নিয়াৰ সলনি আমি ষ্টিলৰ বটলত পানী নিব লাগে দ্বিতীয় পইণ্টটো হ'ব আমি স্কুললৈ প্লাষ্টিকৰ টিফিনত আহাৰ নিয়াৰ সলনি ষ্টিলৰ টিফিনত আহাৰ নিব লাগে তৃতীয় পইণ্টটো এনে ধৰণৰ হ'ব পাৰে আমি স্কুলত ব্যৱহাৰ কৰা প্লাষ্টিকৰ পেন্সিল বক্সৰ সলনি ধাতুৰে নিৰ্মিত বক্স বা কাপোৰেৰে তৈয়াৰী পেন্সিল বক্স আমি ব্যৱহাৰ কৰিব লাগে তাৰোপৰি আমাৰ স্কুলৰ ব্যৱহাৰ কৰা স্কেল প্লাষ্টিকৰ স্কেলৰ সলনি আমি কাঠেৰে নিৰ্মিত স্কেল আমি ব্যৱহাৰ কৰি আমি নিজৰ বিদ্যালয়খনক প্লাষ্টিক বা পলিথিনৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি হ্ৰাস কৰিব পাৰো বুলি মই আশা কৰোঁ ধন্যবাদ